নমস্কাৰ সকলোকে আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ লৈ আহিছোঁ, আপোনাৰ যদি মোবাইলটো কিবা কাৰণত হেৰাই গৈছে বা আপোনাৰ মোবাইলটো কিবা কাৰণত বেয়া হৈ গ'ল, তো তাত আপোনাৰ ইম্পৰ্টেণ্ট কিবা আপোনাৰ ফটো আছিলে বা আপোনাৰ ইম্পৰ্টেণ্ট কিবা নথিপত্ৰৰ ফটো আপুনি মাৰি থৈছিলে, তো আপুনি যদি ভাবে মই আকৌ ৰিকভাৰ কিদৰে কৰিম, তো মই সকলোখিনি দেখাই যাওঁ। আপোনাৰ মোবাইলতে কেইটামান ছেটিংছ আছে যিকেইটা কৰি লোৱাৰ পিছত আপোনাৰ মোবাইলটো লাগিলে হেৰাই যাওক বা আপোনাৰ মোবাইলটো কিবা কাৰণত বেয়া হৈছে বা আপুনি ভুলতে কোনোবা ফটো ডিলিট কৰিছে, সকলোখিনি আপুনি আকৌ এবাৰ আপোনাৰ মোবাইলত ৰিকভাৰ কৰিব পাৰিব। লাগিলে ফটোখন আপোনাৰ 20 বছৰ পুৰণা হওক, লাগিলে 30 বছৰ পুৰণা হওক, তাৰ কেইটামান ছেটিং কৰি লোৱাৰ পিছত আপুনি ফটোকপি আকৌ আপোনাৰ মোবাইলত ৰিকভাৰ কৰিব পাৰিব। তো মই সকলোখিনি দেখা যাওঁ, স্ক্ৰীনকে চাই যাওঁ। তো ভিডিঅ'টো আৰম্ভ কৰিছোঁ। সকল মই আপোনাক দেখাই আছোঁ আপোনাৰ মোবাইলত ডিলিট হোৱা ফটোসমূহ আপুনি কিদৰে ৰিকভাৰী কৰিব পাৰিব। তাৰ কাৰণে আপুনি আপোনাৰ মোবাইলত চাব, এটা এপ আছে যিটো এপক আপোনাৰ গুগল ফটোজ, সেইটো আপুনি অ'পেন কৰি ল'ব। মানে আপোনাৰ যেতিয়া আপুনি গুগলত আপোনাৰ যিটো গুগল বুলি তাত দেখিব এইটো এপটো গুগল ফটোজ, সেইটো আপুনি অ'পেন কৰি ল'ব। তো মই ষ্টেপ বাই ষ্টেপ দেখাই আছোঁ আপুনি কি কৰিব। তো আপুনি ফাৰ্ষ্টতে ইয়াত দেখিব সকলোখিনি আপোনাৰ যিমান ফটো ভিডিঅ'ছ আছে সকলোখিনি ইয়াত পাই যাব। এতিয়া আপুনি ইয়াতে যিটো আপোনাৰ নামৰ যিটো আইকন দেখিব, আইকনটো ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি এখন তললৈ চাব, ইয়াত দিয়া আছে ফটোজ ছেটিংছ। আপুনি যিটো পাব ইয়াত ফটো ছেটিংছ, সেইটো আপুনি ক্লিক কৰি ল'ব। তো ক্লিক কৰাৰ পিছত আপুনি ইয়াত দেখিব ব্ৰেকআপটো আপুনি ক্লিক কৰিব। তো দেখিব আপুনি ইয়াক অন কৰি ল'ব লাগিব। তো আপুনি ইয়াত যিটো দেখিব ছাইডত দেখি আছে সেইটো আপুনি অন কৰি ল'ব। তো অন কৰাৰ পিছত আপোনাৰ এতিয়া মেইন 3টা ছেটিংছ কৰিব লাগিব, তেতিয়াহে আপোনাৰ মানে যিটো ব্ৰেকআপ আপুনি যিখন ফটো ল'ম বুলি ভাবিছে আকৌ ৰিকভাৰী তেতিয়াহে কৰিব। তো ফাৰ্ষ্টতে আপুনি তলফালে চাব, তলফালে 3টা ছেটিংছৰ আইকন আছে। ফাৰ্ষ্টত যিটো দেখিছে ব্ৰেকআপ কোৱালিটি, তো আপুনি সেইটো ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত আপুনি 2টা অপশ্যন পাব, মানে অৰিজিনেল কোৱালিটি নহয়তো আপোনাৰ ষ্ট'ৰেজ ছেভাৰ। মানে আপোনাৰ ল' কোৱালিটিত আপুনি যদি ভাবে ফটোখন মই ৰিকভাৰ কৰোঁতে অৰিজিনেলখন নহয়, যে ল' কোৱালিটিত যদি আপুনি ভাবে ফটোকপি বেকআপ হ'বলৈ, তো আপুনি ছেকেণ্ডটো চইচ কৰিব। আৰু যদি আপুনি ভাবে যিটো অৰিজিনেল কোৱালিটি ফটোখনৰ যদি মানে ব্ৰেকআপত বিচাৰে, তেতিয়া আপুনি ফাৰ্ষ্টটো চিলেক্ট কৰিব অৰিজিনেল কোৱালিটি, যিহেতুকে মোৰ চিলেক্ট কৰা আছে। তো আপুনি এইটো চিলেক্ট কৰিব। তো মই বেক কৰিছোঁ। বেক কৰি ইয়াত ছেকেণ্ডত আপোনাৰ দিয়া আছে আপোনাৰ মোবাইল ডাটা ইউজেছ। এইটো কি বস্তু, এইটো আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি ইয়াত এইটো 3 MB কৰি ল'ব। মানে যদি আপুনি আনলিমিটেড কৰি লয় তেতিয়া আপোনাৰ ডাটা বহুত গুচি যাব, দিনটোৰ ভিতৰত আপোনাৰ বহুতখিনি ডাটা এনেকৈ উৰি যাব। তো আপুনি অনলি 3 MB কৰি দিব, যাতে আপোনাৰ ডাটা মানে ডেইলি 3 MBহে আপোনাৰ মানে এপটোৱে ইউজ কৰিব পাৰে। তো সদায় আপুনি এইটো 30 MB, 3 MB নহয়, মই কোৱাটো ভুল হৈছে। তো আপুনি 30 MB সদায় কৰি ল'ব, যাতে আপোনাৰ মানে ডাটাটো সদায় 30 MBহে মানে এপটোৱে ইউজ কৰে। তো আপুনি এইটো ছেকেণ্ডৰ হৈ গ'ল কাম। তো বেক কৰিব। থাৰ্ডত আপুনি এটা অপশ্যন পাব, দেখাই আছোঁ। অপশ্যনটোত আপোনাৰ অৰ্থ হ'ল ব্ৰেকআপ ডিভাইচ ফ'ল্ডাৰ। মানে আপুনি ইয়াত যেতিয়া ক্লিক কৰিব, ক্লিক কৰাৰ পিছত আপুনি আপোনাৰ মোবাইলৰ কোনটো ফ'ল্ডাৰ ব্ৰেকআপত ৰাখিব বিচাৰে। মানে আপোনাৰ যদি ডাউনলোডটো মই ব্ৰেকআপ ৰাখোঁ, তো মোৰ ডাউনলোডত যিমানখিনি ফটো আছে, যিখিনি মই কাটি পেলালেও আকৌ মই যেতিয়া গুগল ফটো এপটো অন কৰিম, তো মই ডাউনলোডত যিখিনি ফটো আছে সকলোখিনি পাই যাম। তো আপুনি যদি ভাবে যে মই সকলোখিনি ফটো মানে মই ব্ৰেকআপ বিচাৰোঁ, তো সকলোখিনি আপুনি এনেদৰে অন কৰি ল'ব। আৰু যদিহে ভাবিছে নাই মোক সকলোখিনি নালাগে, তো আপুনি আপোনাৰ ইচ্ছামতে যিকেইটা পাৰে, মানে যিকেইটা আপোনাৰ দৰকাৰী হয়, ভিডিঅ'ছ হওক বা আপোনাৰ ফটো হওক বা হোৱাটছআপ ইমেজ, সকলোখিনি আপুনি ইয়াত ক্লিক কৰি পেলাই মানে আপুনি ব্ৰেকআপ লৈ ল'ব, যাতে আপোনাৰ এতিয়া মই ইয়াত ডকুমেণ্টছ, হোৱাটছআপ ডকুমেণ্টছত মই ক্লিক কৰিছোঁ, লগতে হোৱাটছআপ ইমেজত ক্লিক কৰিছোঁ আৰু হোৱাটছআপটো ক্লিক কৰিছোঁ, যাতে মোৰ হোৱাটছআপৰ সকলোখিনি ফটো চেণ্ড বা মই দিওঁ, সকলোখিনি ফটো যিখিনি আছে মই সকলোখিনি মই কিবা কাৰণত মই কাটিও পেলাওঁ, তো মই আকৌ এবাৰ গুগল ফটোজত যেতিয়াই যাম সকলোখিনি পাই যাম। তো আপুনি এইখিনি 3টা ছেটিংছ কৰি লোৱাৰ পিছত আপোনাৰ ইয়াত কাম হ'ল। কিন্তু মেইন কাম মই আপোনাক কৈ আছোঁ, আপুনি আপোনাৰ মোবাইলটো যদি হেৰাই গ'ল বা আপুনি ফটো কিদৰে আপুনি ৰিকভাৰ কৰিব, তাৰ এটা মেইন থিং হৈছে আপুনি ইয়াত যিটো আইকন দেখি আছে, আপোনাৰ আইকনটো ক্লিক কৰিব। ইয়াতে মেইন আপোনাৰ ইয়াত এটা গুগল মানে ইমেইল আই ডি দি পেলাই আপুনি লগ ইন হ'ব লাগিব। আৰু সেই ইমেইল আই ডি থ্ৰুৰেদিহে আপুনি আপোনাৰ ফটোখিনি ব্ৰেকআপ ল'ব পাৰিব। মানে আপোনাৰ এই ইমেইল আই ডিটো যিটো লিখা আছে, এই ইমেইল আই ডিটোৰ লগতে আপুনি আপোনাৰ পাছৱৰ্ডটো মনত ৰাখিব লাগিব, যাতে আপুনি কোনোবা বেলেগ মোবাইলতো যদি আপুনি সেই ইমেইল আই ডিটো পাছৱৰ্ডটো দি পেলাই আপুনি লগ ইন কৰে,
তো আপোনাৰ ইয়াত থকা যিখিনি ফটো আপুনি কাটি পেলালেও আকৌ গুগল ফটো এপছত মানে আপুনি আকৌ ৰিকভাৰ কৰিব পাৰিব। তো এইটো ভাল অপশ্যন। তো আপুনি এটা মেইন যে আপোনাৰ ইমেইল আইডি আৰু আপোনাৰ ইমেইল আইডি পাছৱৰ্ড দুটা আপুনি ভালকৈ মনত ৰাখি ল'ব বা আপুনি ক'ৰবাত লিখি থ'ব, যাতে আপোনাৰ কিবা কাৰণত যদি মানে এপটো ধৰক আপোনাৰ মোবাইলটো কিবা কাৰণত যদি বেয়া হৈ গৈছে, নাইতোবা আপোনাৰ যদি মোবাইলটো হেৰাই গৈছে বা চুৰি হৈ গৈছে, তেতিয়া আপুনি সেই আপোনাৰ যিটো ইমেইল আইডি দি আপুনি লগ ইন হৈছে, ইমেইল আইডি আৰু পাছৱৰ্ড দি আপুনি বেলেগ মোবাইলটো যেতিয়া লগ ইন হ'ব, তেতিয়া আপুনি গুগল ফটোছত আপোনাৰ ইয়াত যিমান ভিডিঅ' ফটো আছে সকলোখিনি পাই যাব। তো বন্ধুসকল, আপুনি এনেদৰে আপোনাৰ সকলোখিনি ফটো ছেভ কৰি ৰাখিব পাৰে আৰু আপোনাৰ ফটোখিনি সদায় মানে লাইফ টাইমৰ কাৰণে ছেভ হৈ থাকিব, ব্ৰেকআপত থাকিব। তো ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো আপোনাৰ কামৰ বুলি ভাবিছে তো আপোনালোকে লাইকো কৰিব, লগতে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰো কৰি দিব সকলোৱে, যাতে এইখিনি কথা জানে আৰু সকলোৰে কামত আহে। আৰু লগতে যদি আপুনি মোৰ চেনেলটো নতুন হয় তো চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তো এনেকুৱা ধৰণৰ ভিডিঅ' মই সদায় আনি থাকিম। তো আজিলৈ ইমানেই। তো আজিলৈ বাই বাই।